হেল্ল' ৱেলকাম টু হুমায়ৰাছ এডুক্ৰাফ্টছ। আজি মই আলোচনা কৰিম এইচএছ ছেকেণ্ড ইয়েৰৰ চেপ্টাৰ 1 অৰ্থাৎ স্বাধীনোত্তৰ কালত ভাৰত আৰু অসমত মাধ্যমিক শিক্ষা বিকাশ মিনছ ডেভেলপমেণ্ট অফ ছেকেণ্ডেৰী এডুকেশ্যনছ ইন ইণ্ডিয়া এণ্ড ইজ আছাম আফটাৰ দ্য ইণ্ডিপেণ্ডেঞ্চ। এই চেপ্টাৰটোৰ এটা গুৰুত্বপূৰ্ণ টপিক NCERT, আৰু এই NCERTটো হয় কি এইটোৰ বিষয়ে আমি আজি জানিম। NCERTৰ বিষয়ে বহুত বস্তু জানিব লগা আছে, বহুত বস্তু শিকিব লগা আছে, কিন্তু ইয়াত মই আলোচনা এইখিনি কৰিম যিখিনি এইচএছৰ কাৰণে ইম্পৰ্টেঞ্চ। তো ফাৰ্ষ্টত আলোচনা কৰিম NCERTটো হয় কি, কেনেকৈ আৰম্ভ হৈছিল, আৰু নেক্সট আলোচনা কৰিম ইয়াৰ লক্ষ্য উদ্দেশ্যখিনি। NCERT ইয়াৰ পৰিচয়। NCERTটো হৈছে এটা শ্বৰ্ট ফৰ্ম। ইয়াৰ ফুল ফৰ্মটো হ'ল নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং। NCERT হৈছে দেশৰ শিক্ষা ক্ষেত্ৰৰ উন্নয়ন, গৱেষণা, পাঠ্যক্ৰম উন্নয়ন, শিক্ষকৰ প্ৰশিক্ষণ আদি কাৰ্যৰ বাবে গঠন কৰা এটা ৰাষ্ট্ৰীয় শিক্ষা সংস্থা। 1961 চনত নতুন দিল্লীত এই সংস্থা স্থাপন কৰা হয়। মাধ্যমিক শিক্ষাৰ গুণগত উন্নতি আনি সঠিক দিশত বিকাশ ঘটোৱাটোৱে NCERTৰ মুখ্য লক্ষ্য। দেশৰ মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰম, পাঠ্যপুথি, শিক্ষণ পদ্ধতি, গৱেষণা আৰু শিক্ষক প্ৰশিক্ষণ দিশত NCERT হৈছে ৰাষ্ট্ৰীয় পৰামৰ্শদানকাৰী প্ৰধান সংস্থা। এতিয়া আলোচনা কৰিম ইয়াৰ লক্ষ্য আৰু উদ্দেশ্যখিনি, মিনছ এইমছ এণ্ড অবজেক্টিভছ অফ NCERT। ভালদৰে শুনিব আৰু বুজিবলৈ চেষ্টা কৰিব। অতি সহজ আৰু সৰল ভাষাত নোটছখিনি আছে। 1 নম্বৰ লক্ষ্য উদ্দেশ্যটো হ'ল শিক্ষা ক্ষেত্ৰত পৰামৰ্শ দান। NCERTয়ে মাধ্যমিক শিক্ষাৰ বাবে দেশব্যাপী মুখ্য পৰামৰ্শদানকাৰী সংস্থা স্বৰূপে গৱেষণা, প্ৰশিক্ষণ আৰু সম্প্ৰসাৰণ সেৱা আগবঢ়ায়। 2 নম্বৰ লক্ষ্য উদ্দেশ্যটো হ'ল পাঠ্যক্ৰম আৰু পাঠ্যপুথি উন্নয়ন। মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰম, পাঠ্যপুথি প্ৰস্তুতি, শিক্ষণ পদ্ধতি আদি দিশত প্ৰয়োজনীয় গৱেষণা কাৰ্য কৰি শিক্ষাৰ মান উন্নয়নত সহায় কৰা। 3 নম্বৰ লক্ষ্য উদ্দেশ্যটো আছিল শিক্ষক প্ৰশিক্ষণ। দেশৰ শিক্ষকসকলক আধুনিক শিক্ষণ পদ্ধতি দিয়া, প্ৰশিক্ষণ সামগ্ৰী উদ্ভাৱন কৰা আৰু শিক্ষকৰ পেছাগত দক্ষতা বৃদ্ধি কৰাই NCERTৰ অন্যতম উদ্দেশ্য। 4 নম্বৰ লক্ষ্য উদ্দেশ্যটো হ'ল শিক্ষণ সামগ্ৰী উদ্ভাৱন। বিশেষকৈ বিজ্ঞান আৰু আন মুখ্য বিষয়সমূহৰ বাবে শিক্ষণ সহায়ক সামগ্ৰী, উপকৰণ, টিচিং এইডছ আদি উদ্ভাৱন আৰু বিতৰণ কৰা। 5 নম্বৰ লক্ষ্য উদ্দেশ্যটো হ'ল শিক্ষক সক্ষমতা কাৰ্যসূচী পৰিচালনা। শিক্ষকসকলৰ বাবে আলোচনা চক্ৰ, অধ্যয়ন চক্ৰ, কৰ্মশালা, গ্ৰীষ্মকালীন শিবিৰ আদি আয়োজন কৰি শিক্ষকসকলক অধিক সক্ষম কৰি তোলা। 6 নম্বৰ লক্ষ্য উদ্দেশ্যটো হ'ল আঞ্চলিক শিক্ষা কলেজ পৰিচালনা। NCERTয়ে ভাৰতৰ 4টা আঞ্চলিক শিক্ষা কলেজ পৰিচালনা কৰে: ভূপেনেশ্বৰ, ভূপাল, আজমেৰ, মহীশূৰ। এই কলেজসমূহৰ জৰিয়তে শিক্ষক প্ৰশিক্ষণ আৰু শিক্ষাৰ গৱেষণা আগবঢ়োৱা হয়। তো আমি যদি ইয়াৰ লক্ষ্য উদ্দেশ্যখিনি আলোচনা কৰিব যাওঁ, বহুতখিনি আছে, কিন্তু আমি 6টাকৈ কৰি আছোঁ, কিয়নো 6টা জানিলে এক্সামত 2 মাৰ্কছৰ কাৰণে আহিলেও লিখিব পাৰিব আৰু 4 মাৰ্কছৰ কাৰণে আহিলেও লিখিব পাৰিব। আৰু এটা কথা, হুমায়ৰাছ এডুক্ৰাফ্টছ চেনেলটোত যিখিনি নোটছ প্ৰভাইড কৰা হ'ব, এইখিনি অতি সহজ আৰু সৰল ভাষাত প্ৰভাইড কৰা হ'ব। তো নোটছখিনি নিয়মিত লাভ কৰিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ষ্টেপ বাই ষ্টেপ, চেপ্টাৰ বাই চেপ্টাৰ, টপিক বাই টপিক লাহে লাহে গোটেই বুকখনৰ নোটছ এইটো চেনেলৰ মাধ্যমত প্ৰভাইড কৰা হ'ব। থেংকছ ফৰ ৱাচিং, অল দ্য বেষ্ট।